নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি সমাজ বিজ্ঞানৰ ভূগোলৰ যিটো আমি পাঠ পঢ়াইছিলোঁ যোৱাটো ভিডিঅ'ত, তাৰ আজি 2 নম্বৰ পাৰ্ট। আৰু আজি আৰম্ভ কৰিম মই সম্পদৰ পৰা। এতিয়া আমি যদি চাওঁ, সম্পদ বুলি ক'লে আমি আগৰ পাঠত কোৱা হৈছিলে যে যিবোৰ আমাৰ প্ৰয়োজনীয় বস্তু, হয়নে, যি সকলোখিনি সম্পদ, আৰু তাৰ সম্পদক কেইবাটাও ভাগত ভাগ কৰা হয়। সেইখিনি এখন চাৰ্টৰ জৰিয়তে তেওঁলোকক কিতাপত দেখুওৱা হৈছে। মই এখন বহীত তুলি লৈছোঁ, তোমালোকে কিতাপৰ পৰা চাই ল'ব পাৰিবা। তাত প্ৰথমটো হৈছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি এই 3টা ভাগত ভাগ কৰা হয়। প্ৰথমটো হৈছে প্ৰাথমিক সম্পদ, দ্বিতীয়টো মানৱ সৃষ্ট সম্পদ, আৰু তৃতীয়টো মানৱ সম্পদ। ইয়াৰ বিষয়ে তলত ডিটেইলছত তোমালোকক ধুনীয়াকৈ বুজাম। আৰু তাৰ পাছতে এইটো হৈছে প্ৰথমটো ভাগ, আৰু ইয়াৰ দ্বিতীয়টো হৈছে গঠন অনুসৰি। গঠন অনুসৰি মানে জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ দুটা ভাগত ভাগ কৰা হয় গঠন অনুসৰি সম্পদক, মনত ৰাখিবা। তাৰপিছত উপলব্ধ আৰু স্থায়িত্ব অনুসৰি নৱীকৰণযোগ্য, অনৱীকৰণযোগ্য এই দুটা ভাগত ভাগ কৰা হয়। আৰু মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি 3টা ভাগত ভাগ কৰা হয়: ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ। তোমালোকে এই চাৰ্টখনৰ জৰিয়তে সম্পদৰ ভাগকেইটা ভালদৰে মনত ৰাখিব পাৰিবা। এই চাৰ্টখন তোমালোকে একদম ধুনীয়াকৈ চাই ল'বা এবাৰ। এইটো হৈছে সম্পদৰ বিভাজন বুলি ক'ব পাৰি। সম্পদৰ বিভাজন চিত্ৰ বুলি ক'ব পাৰি, বা শ্ৰেণী বিভাজন, হয় নহয়, বা সম্পদৰ শ্ৰেণী বিভাজন। এতিয়া মই ধুনীয়াকৈ তলত তোমালোকৰ বাবে এটা এটাকৈ বনাই দিছোঁ, চাবা। এতিয়া সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক 3টা তিনি প্ৰকাৰ। প্ৰথমটো হৈছে প্ৰাকৃতিক সম্পদ, দ্বিতীয়টো মানৱ সৃষ্ট সম্পদ, তৃতীয়টো মানৱ সম্পদ। তাৰপিছত গঠন অনুসৰি 2 প্ৰকাৰ: জীৱীয় সম্পদ, অজীৱীয় সম্পদ। উপলব্ধ আৰু স্থায়িত্ব অনুসৰি সম্পদ 2 প্ৰকাৰ: নৱীকৰণযোগ্য, অনৱীকৰণযোগ্য। তাৰপিছত তেওঁলোকে মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদক 3 প্ৰকাৰ ভাগ কৰিব পাৰি, হয়নে? এটা হৈছে ব্যক্তিগত সম্পদ, আন্তৰ্জাতিক সম্পদ, জাতীয় সম্পদ। এতিয়া আমি যদি চাওঁ প্ৰাকৃতিক সম্পদ কাক বোলে, যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থৰ নদ-নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি আছে। সেয়েহে এইবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। মানে আমাৰ গছ-গছনি পৰা আৰম্ভ কৰি বায়ু, সূৰ্যৰ পোহৰ, জীৱ-জন্তু, আমি চব আমাৰ চাৰিওফালে যিখিনি বস্তু দেখিছোঁ, গোটেইখিনিকে আমি একেলগে প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰোঁ। প্ৰাকৃতিক সম্পদসমূহ 3টা অৱস্থাত পোৱা যায়। গোটা মানে আমি যিখিনি তোমালোকে জানা, হয়নে? বৰফটো গোটা অৱস্থাত পোৱা যায়, হয়নে? তাৰপিছত আকৌ কাঠ, গছ-গছনি, এইবোৰ কি গোটা, হয়নে? তাৰপিছত জুলীয়া বা গেছীয়। এতিয়া তোমালোকে বায়ুৰ বিষয়ে জানাই, হয়নে? তাৰপিছত পানী আমি দেখিছোঁৱে জুলীয়া, আৰু তাৰপিছত আহিব ধাতৱীয় বা অধাতৱীয়। তাৰমানে আমি হয় নহয়, পাৰা, আমি এইখিনি দেখিছোঁ, হয়নে? এইখিনি কি বুলি কয়? প্ৰাকৃতিক সম্পদ বুলি কয়। প্ৰাকৃতিক সম্পদৰ বহু সংখ্যকেই উদ্যোগ, কল কাৰখানাত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। তোমালোকে নিশ্চয় দেখিছা, যেতিয়া মানে আমি তীখা উৎপাদন কৰিবলৈ যিখিনি বস্তু প্ৰয়োজন হয়, সেইখিনি আমি প্ৰকৃতিৰ পৰাই আহৰণ কৰোঁ, বা বিভিন্ন ধৰণৰ কল কাৰখানাত যিখিনি কেঁচামালৰ প্ৰয়োজন হয়, সেইখিনি প্ৰাকৃতিক সম্পদেই, হয় নহয়? প্ৰকৃতিৰ পৰা ডাইৰেক্ট কেঁচামাল হিচাপে গ্ৰহণ কৰে, তাৰপাছত তাৰ পৰাহে বেলেগ এটা বস্তু উৎপাদন কৰে। সেইকাৰণে আমি প্ৰকৃতিৰ বহু সংখ্যক বস্তুৱে আমি উদ্যোগ, কল কাৰখানা আদিত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত হ'ল মানৱ সৃষ্ট সম্পদ। এতিয়া প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু
সামগ্ৰীৰ প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে। মানে মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰক মানৱসৃষ্ট বুলি কয়, মানৱসৃষ্ট সম্পদ বুলি বোলে। এতিয়া ধৰি লওক প্ৰকৃতিৰ পৰা আমাৰ যিখিনি বস্তু আমি মানে আহৰণ কৰোঁ, হয় নাই? ধৰি লওক একদম সৰু উদাহৰণ এটা দিছোঁ, আমাৰ ক'বলৈ গ'লে কাঠ, হয়নে? কাঠটো কি মানুহে গছ গছনিটো কাটিছেই, হয় নাই? গছ গছনি কটাৰ লগতে তাৰ পৰা গছ গছনি কাটি পেলাই তাত বিভিন্ন ধৰণৰ আচবাবৰ কাৰণে তাৰ মানে চকী টেবুল বেঞ্চ বা বিভিন্ন ধৰণৰ সামগ্ৰী বনাবৰ কাৰণে কাটি আনিছে, কাটি আনি পেলাই নিজৰ প্ৰয়োজন অনুসৰি তেহেঁতক আকাৰ দিছে, হয়। আকাৰ দি এটা কিছুমানে টেবুল বনাইছে, কিছুমান পুতলা বনাইছে, হয় নহয়? কিছুমান কাঠৰ বস্তু বনাইছে এইখিনি। তাৰপিছত উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, হয় নহয়? বাঁহৰ পৰা আমি কাগজ জানোৱেই যে বাঁহৰ পৰা কাগজ উৎপন্ন কৰা হয়। তাৰপিছত কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ আদি। এইখিনি হৈছে মানে মানৱসৃষ্ট সম্পদ, আৰু এইখিনি প্ৰকৃতিৰ পৰা আহৰণ কৰি মানুহৰ উপযোগী কৰি তোলে, হয় নহয়? ইয়াত কৈছে যে প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীসমূহে প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে, হয় নহয়? বিভিন্ন ধৰণৰ প্ৰযুক্তি প্ৰয়োগ কৰে মানুহে এই ক্ষেত্ৰত মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে। মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰক মানৱসৃষ্ট সম্পদ বোলা হয়। তাৰপিছত আহি গ'ল মানৱ সম্পদ। এতিয়া আগৰ ক্লাছতো মই অকণমান মানৱ সম্পদৰ বিষয়ে কৈছিলোঁ, তোমালোকে চাই ল'বা। তাত কৈছে প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্য দক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ বুলি কোৱা হয়। মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবেই জাপান, ছুইজাৰলেণ্ড, টাইৱান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আদি দেশবোৰ একোখন অগ্ৰণী আৰু সমৃদ্ধশালী দেশ হিচাপে পৰিগণিত হৈছে। মানে আমি এতিয়া ধৰি লওঁ মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে, হয় নহয়? উপযোগী কৰিবলৈ মানুহৰ দক্ষতা, শিক্ষা আৰু প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। মানে ধৰি লওক মানুহে প্ৰকৃতিৰ পৰা সম্পদটো আহৰণ কৰিছে, হয় নহয়? আহৰণ কৰি পেলাই নিজৰ উপযোগী কৰি তুলিছে, হয় নাই? সেইকাৰণে চাবলৈ গ'লে সেইফালৰ পৰা মানুহো এক প্ৰকাৰ সম্পদ, হয় নাই? এনে গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ বুলি কোৱা হয়, হয় নাই? মানৱ সম্পদ এতিয়া ধৰি লওক মানুহৰ শিক্ষাৰ ক্ষেত্ৰত, হয় নহয়? শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহ, হয় নাই? এইকেইটা বৃদ্ধি হোৱাৰ ফলতেই মানুহৰ বিকাশ হৈছে, আৰু বিকাশৰ লগে লগে ধৰি লওক যিখিনি উন্নত দেশ, হয় নহয়? উন্নত দেশবোৰ বেছি আগবাঢ়ি গৈছে, কাৰণ মানুহৰ তাত থকা মানুহৰ শিক্ষিত হাৰ বেছি, আৰু তেওঁলোক মানুহ মানে সেই অঞ্চলৰ মানুহবোৰ বহুত কাৰ্যদক্ষতা হয়। তাৰপিছত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ সেই অঞ্চলত বেছিকৈ কৰা হয়, হয় নহয়? আৰু তাৰোপৰি এইখন উদাহৰণ দিয়া হৈছে যে জাপান, ছুইজাৰলেণ্ড, টাইৱান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আদি দেশবোৰ মানে মানৱ সম্পদৰ ক্ষেত্ৰত আগবঢ়া। তাৰ পাছৰ ভাগটো হৈছে জীৱীয় আৰু অজীৱীয় সম্পদ। এইটো আমি আগৰ পৰাই পাই আহিছোঁ, ক্লাছ 4 মানৰ পৰাই পাই আহিছোঁ, 4-5ৰ পৰা। ইয়াত কৈছে যিবোৰ সম্পদৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে, হয় নহয়? মানে জীৱ থকা, যেনেকৈ আমাৰ মানুহবোৰ, হয় নহয়? আমি কি এইবোৰ জীৱীয় সম্পদ ধৰি লওঁ, হয় নাই? যেনে উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদ, হয়নে? তাৰপিছত অজীৱীয় সম্পদ, যিবোৰ জীৱ নাই মানে, হয়নে? যিবোৰ সম্পদ নিৰ্জীৱী, অৰ্থাৎ জীৱ নাই, সেইবোৰক অজীৱীয় সম্পদ বুলি কোৱা হয়। যেনে পানী, বায়ু, মাটি, সূৰ্যৰ পোহৰ, খনিজ পদাৰ্থ, কয়লা আদি অজীৱীয় সম্পদ। তাৰপিছত নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ, হয় নহয়? এইখিনিও তোমালোকে প্ৰায় আগতেও পাই আহিছা, মই জানো। তোমালোকে বুলি তাক 10ত আকৌ এবাৰ পাইছা, ভালকৈ চাই ল'বা। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পাছতো নৱীকৰণ বা পুনৰীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনেবোৰ সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে। মানে যিবোৰ আমি ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, যেনে বায়ু, পানী, হয় নহয়? আমি যদি ব্যৱহাৰ কৰি থাকোঁ সেইখিনি শেষ নহয়, হয় নাই? কিন্তু এটা কথা, গছ গছনি বৰ্তমান সময়ত বিলুপ্ত মানে হৈ আহিবলৈ ধৰিছে, কাৰণ কিছুমান যিখিনি আমি লাগতিয়াল আগৰ ধৰি লওক দৰৱৰ কাৰণে মানুহে ব্যৱহাৰ কৰিছিলে আমাৰ ধৰি লওক গাঁও অঞ্চলত, হয় নাই? এইখিনি প্ৰায়বোৰ গছ গছনি মানুহে
কাটি পেলাইছে, তাৰ ফলত আমাৰ প্ৰায়খিনি গছ গছনি নাইকিয়া হৈছে। সেইকাৰণে গছ গছনিৰ নৱীকৰণযোগ্য সম্পদ যদিও আমি তাক অনৱীকৰণযোগ্য সম্পদতো ধৰিব পাৰোঁ বৰ্তমান সময়ত, হয় নহয়? বৰ্তমান সময়ত কাৰণ গছ গছনিৰ পৰিমাণ কমি গৈছে। ইয়াত তোমালোকৰ ধুনীয়াকৈ এটা কথা কোৱা হৈছে, তোমালোকে চাই ল'বা, তোমালোকৰ কিতাপত চাই ল'বা 9 নম্বৰ পেজটোৰ ওপৰত কৈছে, অৱশ্যে গছ গছনি আৰু প্ৰাণীৰ কিছুমান প্ৰজাতি অতিমাত্ৰা ব্যৱহাৰ তথা নানা প্ৰাকৃতিক নাইবা মানৱজনিত কাৰণত চিৰকালৰ বাবে বিলুপ্ত হৈছে বা বিলুপ্ত হ'ব পাৰে, হয়নে? হয়তো সেইকাৰণে গছ গছনি প্ৰায় নাইকিয়া হৈ গৈছে, জীৱ জন্তুটো নাইকিয়া হৈছে, হয় নহয়? এতিয়া বিভিন্ন ধৰণৰ জীৱ জন্তু তোমালোকে যদি ভালকৈ চোৱা তাত দেখিবা যে কিছুমান জীৱ জন্তু প্ৰায় নাইকিয়া হৈ গৈছে, হয় নহয়? তাৰপিছত আমি চাবলৈ গ'লে এই সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে পোৱা যায়, মানে যিবোৰ নৱীকৰণযোগ্য সম্পদ সেইখিনি প্ৰকৃতিৰ বুকুত এইটো সাধাৰণতে মানে সহজে পোৱা যায়। যেনেকৈ গছ গছনি আমি পাওঁৱেই, হয় নহয়? অকণমানি সৰু বনৰ পৰা আৰম্ভ কৰি ডাঙৰ বৃক্ষলৈকে, হয় নহয়? তৃণৰ পৰা একদম বৃক্ষলৈকে আমি বিভিন্ন গছ গছনি আমি পাওঁৱেই। যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনৰ সৃষ্টিহীন সম্পদ বোলে। মানে যিবোৰ পুনৰ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ তাক ব্যৱহাৰ কৰিব নোৱাৰোঁ, হয় নহয়? উদাহৰণস্বৰূপে আমি কয়লা, খনিজ তেল, খনিজ পদাৰ্থ যেনে তাম, সোণ, চূণশিল, ৰূপ আদি, হয় নাই? প্ৰাকৃতিক গেছ আৰু প্ৰাকৃতিক গেছটোকো প্ৰাকৃতিক গেছকো অনৱীকৰণযোগ্য সম্পদত ধৰা হয়। এইকেইটা তোমালোকে ধুনীয়াকৈ উদাহৰণকেইটা মনত ৰাখিবা আৰু নৱীকৰণযোগ্য সম্পদত ধুনীয়াকৈ মনত ৰাখিবা, ইমান টান নহয় এইকেইটা। তাৰপিছত আহি গ'ল ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ। মানে ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ, হয় নাই? মানুহৰ নিজ দখলত বা অধিকাৰত থকা ভূমি, সা সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলে। মানে মানুহৰ যিখিনি ধৰি লোৱা সা সম্পত্তি, হয়নে? সা সম্পত্তি, ভূমি আৰু নিজা গুণ, হয় নাই? চবৰে গুণবোৰ বেলেগ বেলেগ, হয় নাই? কোনোবা এজন ভাল, কোনোবা এজন বেয়া, হয় নাই? আৰু ইয়াৰে যিখিনি ভাল চৰিত্ৰৰ কথা কৈছে, ভাল গুণ, হয় নাই? ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলে, হয় নাই? তাৰপিছত কৈছে এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা ঘাট, ভূমি, নদ নদী, দলং, অৰণ্যত থকা গছ গছনি আৰু জীৱ জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলে। মানে যিখিনি দেশত থাকে, হয় নাই? আমাৰ ধৰি লোৱা ভাৰতৰ যিখিনি সম্পদ, হয়নে? এইখিনি গোটেই ৰাস্তা, পথ, ভূমি, নদ নদী, দলং, অভয়াৰণ্য, গছ গছনি, জীৱ জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, এই যিমানবোৰ আৰু চৰকাৰ, এই গোটেইখিনি আমাৰ এখন ভাৰতৰ যিখিনি বস্তু, হয় নহয়? এই গোটেইখিনি একেলগে কি বুলি কয়? জাতীয় সম্পদ বোলে। তাৰপাছত চাবলৈ গ'লে আহিব আন্তৰ্জাতিক বা বিশ্ব সম্পদ, হয়নে? এতিয়া সকলো দেশৰ জাতীয় সম্পদ, মানে আমাৰ ধৰি লোৱা আমাৰ এইটো ভাৰতৰ গোটেইখিনি জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ, সাগৰ, মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ বোলে। মানে দেশখনৰ জাতীয় সম্পদখিনি তাৰ উপৰিও যিবোৰ বিশ্বৰ অধীনত থাকিব, যেনেকৈ সাগৰ, মহাসাগৰ, হয় নাই? আমাৰ মানে এইটো কেনেকুৱা মহাসাগৰ 5খন, হয় নাই? বা বিভিন্ন সাগৰ ডাঙৰ যিখিনি মানে আন্তৰ্জাতিক পৰ্যায়ত আছে, হয় নাই? আৰু খনিজ সম্পদ, জীৱ জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চলক একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ বোলে। তাৰপিছত তোমালোকৰ এটা আছে লাষ্টত ফালে, মানে এই সম্পদৰ ভাগটো ইয়াত চাৰ্টখনত দিয়া হোৱা নাছিলে, কিন্তু ইয়াত তোমাৰ ধুনীয়াকৈ লাষ্টত দিয়া আছে চিৰ বিৰাজমান আৰু স্থানিক সম্পদ। এইটো পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে, সেইকাৰণে ভালকৈ চাবা। ইয়াৰ পিছত প্ৰাকৃতিক সম্পদবোৰ কিছুমান যেনে
সূৰ্যৰ ৰশ্মি, বায়ু, পানী আদি সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলভ্য এনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ বোলে। মানে যিবোৰ আমাৰ চাৰিওফালে সদায় দেখিয়ে থাকোঁ হয় নাই, গছ গছনি এইটো আমি দেখোঁৱেই হয় নাই, পানী, তাৰপিছত বায়ু, সূৰ্যৰ ৰশ্মি আমি মানে সকলো ঠাইতে পোৱা যায়, সেইকাৰণে চিৰ বিৰাজমান। আৰু আনহাতে প্ৰাকৃতিক সম্পদৰ যিবোৰ প্ৰকৃতিৰ কিছুমান বিশেষ স্থানতহে উপলভ্য তেনে সম্পদক স্থানিক সম্পদ বোলে। উদাহৰণস্বৰূপে কয়লা, পেট্ৰলিয়াম, লো, ইউৰেনিয়াম আদি বিভিন্ন খনিজ পদাৰ্থ, উদ্ভিদ শ্ৰেণী, শস্য ইত্যাদি। মানে ধৰি লোৱা কিছুমান উদ্ভিদ, চববোৰ উদ্ভিদ নহয়, কিছুমান উদ্ভিদ বিশেষ অঞ্চলতহে পোৱা যায় হয় নহয়। যেনেকৈ ধৰি লোৱা আমাৰ এইটো অঞ্চলতহে ধান খেতিটো হয় নহয়, ধান খেতিটো আমাৰ অসমতহে কৰা হয়, মানে অসমত কৰা হয় বা বিভিন্ন অঞ্চলত কৰা হয়, কিন্তু তাতকৈ আকৌ বেলেগ এটা অঞ্চলত বেলেগ পৰ্যায়ত ধৰি লোৱা কোনোবা এটা অঞ্চলত মাকৈহে উৎপাদন কৰা হয় হয় নাই, সেইটো অঞ্চল কি, সেইটো স্থানিক সম্পদ সেইটো। তাৰপিছত কোনোবা এটা অঞ্চলত তোমাৰ ধান খেতি কৰা হয়, সেইটো এটা স্থানিক সম্পদ। যেনেকৈ আকৌ কয়লা কোনোবা এটা নিৰ্দিষ্ট অঞ্চলতহে পোৱা যায়, পেট্ৰলিয়ামো তেনেকৈ, মানে যিটো নিৰ্দিষ্ট অঞ্চলতহে পোৱা যায়, বেলেগ অঞ্চলত তেনেকৈ পোৱা নাযায়, সেইটোক স্থানিক সম্পদ বোলে। আৰু যিবোৰ গোটেই পৃথিৱীজুৰি বিৰাজমান হয়নে, পৃথিৱীৰ সকলো ঠাইতে থাকে, তাকে চিৰ বিৰাজমান সম্পদ বোলে। এতিয়ালৈকে আজিলৈ ইমানেই, আৰু তোমালোকৰ আৰু এটা পাৰ্ট আহিব, সেইটো পাৰ্টত গোটেই লেচনটো তোমালোকক শেষ কৰি দিম বুলি ভাবিছোঁ। আৰু তোমালোকে ভিডিঅ'টো চাই কেনে পালা কমেণ্টত জনাবা, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবা বুলি আশা ৰাখিলোঁ।